নয়াডাঙ্গা হিদি বংলং এমই স্কুলত আদৰণি অনুষ্ঠান শুক্লাল কেওটৰ সভাপতিত্বত আদিবাসী কেওট সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত 2024 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কেওট সমাজৰ 100 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত কেওট সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰি কেওটে ভাষণ প্ৰসংগত কয় যে শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক অনুৰোধ জনায়। এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে শিক্ষক মতিলাল কেওট, শিক্ষক পুনিৰাম কেওট, প্ৰদীপ কেওট, আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি পৱন সতনামী, গাৰা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হৰিপ্ৰসাদ কোঁৱৰ, কেওট সমাজৰ বুদ্ধিজীৱী, আই মাতৃ, স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। পৱন সতনামীৰ ৰিপৰ্ট, নিউজ 24 অসম। সমাজৰ আদৰণীয় সম্বৰ্ধনা অনুষ্ঠানত আপুনি কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে আপোনালোকৰ সমাজৰ ছাত্ৰ ছাত্ৰীক কি উপদেশ দিব? নমস্কাৰ। প্ৰথমে নিউজ 24 লাইভ সাংবাদিক বন্ধুলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আমি নয়াডাঙ্গা হিদি বংলং এমই স্কুলত হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ ফলাফল উদ্দেশ্য লৈ আজি আমি সম্বৰ্ধনা আদৰণি অনুষ্ঠান পাতিছিলোঁ আৰু এই অনুষ্ঠান পাতি আমি খুব সুখীৰে ক'ব খুজিছোঁ যে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে আগতকৈ 25% উন্নত হৈছে বুলি মই ভাবোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ এই সমাজৰ ছাত্ৰ ছাত্ৰীয়ে আৰু এই ৰিজাল্ট ভাল কৰিব বুলি আশা ৰাখিছোঁ। আৰু অভিভাৱকলৈ মোৰ বিশেষ অনুৰোধ যাতে আপোনালোকৰ ল'ৰা ছোৱালীক পঢ়াত আপোনালোকে সময় উলিয়াই যাতে আপোনালোকে দিয়ে, তাৰ বাবে মই কেন্দ্ৰীয় কমিটিৰ সভাপতি হৈ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হাই ছেকেণ্ডেৰী তথা মেট্ৰিকত উত্তীৰ্ণ হৈছে তেওঁলোকক মই ক'ব বিচাৰোঁ যে আপোনালোকে খুব মনে কাণেৰে দি পঢ়ক আৰু যিমান সহায় সহযোগ আমি কেন্দ্ৰীয় সমিতিয়ে কৰিব পাৰোঁ তাৰ কামনা কৰিছোঁ আপোনালোকক, যে আপোনালোকে পঢ়াৰ ক্ষেত্ৰত এটা বিশাল ধনৰ টোপোলা, যাতে এই ধনৰ টোপোলাটো কমি নাযায় তাৰ বাবে মই কেন্দ্ৰীয় কমিটিৰ সভাপতি হৈ শিক্ষাৰ ধনটো আপোনালোকে যাতে গ্ৰহণ কৰি আগন্তুক দিনলৈ উন্নত কৰিব বুলি আশা ৰাখি আৰু সমাজৰ উন্নতি কৰিব বুলি আশা ৰাখিছোঁ। ইমানকে ক'ব। ধন্যবাদ। কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত আদৰণীয় সম্বৰ্ধনা অনুষ্ঠান হিদি বংলং এমই স্কুল প্ৰাংগণত আপোনালোকে ৰাখিছে। আপোনালোকে নৱপ্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক পৰীক্ষা যিসকলে পাছ কৰিছে তেওঁলোকক কি মেছেজ দিব সমাজ? আমাৰ সমাজ একেবাৰে পিছপৰা, সঁচা কথা ক'বলৈ গ'লে পাৰ্চেণ্টেজ একেবাৰে কম। আঙুলিৰ মূৰতে টিকেট ল'ৰা ছোৱালীবিলাক আছে বা চাকৰিয়ালো বা শিক্ষকবিলাকো মানে অতি তাকৰ আছে, কম আছে। সেয়ে আমি মানে চিন্তাধাৰা কৰিলোঁ আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে আমাৰ সমাজত উন্নতি কৰিবৰ কাৰণে লক্ষ্য আৰু উদ্দেশ্য আমাৰ ইমানে বেলেগ তেনেকুৱা নহয়। আমাৰ কিছুমানে হয়তো ভাবিব পাৰে যে তেওঁলোকে বিভাজন কৰি আছে, কিন্তু কথাটো সত্য নহয়। আমি কেতিয়াও বিভাজন কৰিব নোৱাৰোঁ। চবেই যদি নিজৰ মানে সমাজটো উন্নতি কৰিব বিচাৰে, সামগ্ৰিকভাৱে আমাৰ সমাজটো আদিবাসী সমাজটো মানে
উন্নতিৰ শিখৰত মানে আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। সেয়েহে আমি এক মহান উদ্দেশ্য আগত ৰাখি আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীবিলাকক উৎসাহ আৰু উদ্দীপনা দিবৰ বাবে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। এই 2024 বৰ্ষৰ যিটো মেট্ৰিক ৰিজাল্ট ফলাফল যে হ'ল তাত আপোনালোকে সমাজৰ ফালৰ পৰা কিমান ফলাফল বা আপোনালোকে ভবা ধৰণে হৈছিল? নাই, তেনেকুৱা হোৱা নাই। আমিতো যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা হোৱা নাই। যেনেকুৱা ধৰক আমাৰ ল'ৰা ছোৱালীবিলাকে মানে ফলাফল দেখুৱাব লাগিছিলে ঠিক তেনেকুৱা হোৱা নাই। মুছলিমে কেইজনমান ল'ৰা ছোৱালীবিলাকে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাইছে, বাকীবিলাক থাৰ্ড ডিভিজন পাইছে। থাৰ্ড ডিভিজন পোৱাটো অলপ বেছি আছে, ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পোৱাটো বহুত কম। আজি যিহেতুকে জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি সম্বৰ্ধনা অনুষ্ঠান পতা হৈছে। জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ যিসকল কেওট সমাজৰ উঠি অহা ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক কেনেধৰণে উৎসাহ উদ্দীপনা যোগাব কেন্দ্ৰীয় সমিতি হয় বা জিলা সমিতি হয়? আমি যিবিলাক উঠি অহা অৰ্থাৎ ধৰক বৰ্তমান 10ত আছে বা 9ত আছে, তেওঁলোকে এতিয়া বৰ্তমান যিবিলাক ল'ৰা ছোৱালী ফলাফল দেখুৱাইছে তাতকৈ আৰু বেছি ভাল ফলাফল দেখুৱাবৰ কাৰণে বা সেই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি পেলাই আমি এই অনুষ্ঠানটো কৰিছোঁ। আৰু আমি তেওঁলোকক পৰাপক্ষত মানে যিমান পাৰোঁ চেণ্ট্ৰেল কমিটি বা ডিষ্ট্ৰিক্ট কমিটিয়ে গৰীব দুখীয়া ল'ৰা ছোৱালীবিলাকক সহায় সহযোগিতা আগবঢ়াম বুলি আশা কৰিছোঁ।